আজি মই আপোনালোকৰ মাজলৈ আলুৰ এটা সুন্দৰ ৰেচিপি লৈ আহিছোঁ। তাৰ বাবে মই দুটা আলু লৈ লৈছোঁ। চাওক, সুন্দৰ, কিন্তু আলু দুটা মই কি কৰিছোঁ, বাকলি গুচাই লোৱা নাই। এতিয়া আলু দুটা মই অকণমান ধুই ল'ম। ধুই লৈ এতিয়া কাটা আৰম্ভ কৰিম। চাওক, কাটাৰ লগতে ৰেচিপিটো নিৰ্ভৰ কৰে। আলু কিছুকল সমানকৈ কাটি ল'ব পাৰিলে ভাল হয়, সেইকাৰণে মই সমানকৈ কাটি লৈছোঁ। চাওক, আপোনালোকেও ঠিক এনেধৰণে কৰিব আলুখিনি। এইখিনি আলুখিনি চাওক কি ধুনীয়া হৈছে কটা। এতিয়া মই গেছটো জ্বলালোঁ আৰু অলপমান কেৰাহীটোতে পানী দিলোঁ, কাৰণ এইখিনি সিজাই ল'ব লাগিব। মানে 70% পৰা 80% ভালকৈ সিজাই ল'ব লাগিব। সেইটো কাৰণে এয়া চাওক উতলি আছে আৰু সিজি আছে, আৰু অকণমান সময় লাগে, প্ৰায় 8-10 মিনিট সময় লাগি যায়। মানে নিসিজালৈকে সিজাবলগীয়া হয়। 70% পৰা 80% সিজাব লাগে। এতিয়া সিজিল। এতিয়া মই কি কৰিলোঁ, এখন চাওক কটনৰ কাপোৰ এখনতে মই এয়া পানীখিনি টুকা যাবৰ কাৰণে আলুখিনি দি ল'লোঁ। লৈ এতিয়া সুন্দৰকৈ এইখিনি মুচি ল'ম, কাৰণ যিহেতু শুকানকৈ ভাজিম, গতিকে ধৰক পানী থাকিলে নহ'ব। গতিকে মই শুকানকৈ ল'লোঁ। ইতিমধ্যে সুন্দৰকৈ শুকাই গৈছে আলুখিনি। এতিয়া বাতি এটা পাতিলোঁ, তাতে অকণমান ময়দা দিলোঁ, অকণমান কৰ্ণফ্ল'ৰ দিলোঁ, তাতে চিলি পাউডাৰ অলপমান দিলোঁ, এয়া নিমখ অলপ দিলোঁ, হালধি অলপ দিলোঁ, এয়া গৰম মছলা অলপ দিলোঁ, আৰু এয়া জালুকৰ গুড়ি অলপমান দিলোঁ। দি পেলাই এইখিনি সুন্দৰকৈ মিক্স কৰিম মই। চাওক, গহিলাতে এনেকৈ সানি লৈছোঁ পানী দিয়াৰ আগতে। এতিয়া অলপকৈ পানী দিয়া মই সানি যাম। এবাৰতে পানীখিনি সৰহকৈ নিদিওঁ, কাৰণ বেটাৰটোৰ ওপৰতে আলুখিনি ভাল হোৱাটো নিৰ্ভৰ কৰিব। গতিকে ধৰক অলপকৈ পানী দি মই সানি গৈ আছোঁ। চাওক, বেটাৰটো ঠিক এনেধৰণৰ হ'ব লাগিব ঘনত্বটো। এতিয়া মই এয়া কৰ্ণফ্ল'ৰ অলপমান শুকানকৈ লৈছোঁ, খচখচীয়া আৰু মচমচীয়া হ'বৰ কাৰণে। আলুখিনিত পহিলা মই সিজোৱা আলুখিনিত সানি লৈছোঁ কৰ্ণফ্ল'ৰটো দি পেলাই। এই বেটাৰটোত আলুখিনি সানিলোঁ। সানি পেলাই এতিয়া গেছটো জ্বলালোঁ আৰু কেৰাহীটো পাতি তেল গৰম হোৱাৰ লগে লগে এপিচ এপিচকৈ গোটেইখিনি দি যাম আৰু সুন্দৰকৈ ভাজি ল'ম। এটা অতি সুন্দৰ ৰেচিপি, খাবলৈও ভাল, ফটককৈও হয়, আৰু মানে বৰ সোৱাদ। চাওক কি সুন্দৰ এটা ৰেচিপি। ইয়াতে আপুনি চচ অকণমান ঢালি লৈ খাব পাৰে। এটা অতি সুন্দৰ ৰেচিপি। সুন্দৰ ৰেচিপিত আপোনালোকে সুন্দৰকৈ বনাই খাব। আৰু এটা নতুন ৰেচিপি